And a very good morning to one and all. I hope all of you are doing well. Myself, Salma Akhtar from Masri LP School. Today, I am coming with another topic from your English textbook class 5. The title of the topic is My Story. Namaskar Satru Satri Hokol, Suprabhat. আজি মই তোমালোকৰ ওচৰলৈ পঞ্চম মান শ্ৰেণীৰ অন্য এটি পাঠ লৈ আহিছো পাঠটি আলোচনা কৰাৰ আগতে মই তোমালোকক এটি প্ৰশ্ন কৰিবলৈ বিচাৰিছো প্ৰশ্নটো হ'ল যে আমাৰ বাৰু খুব ভাগৰ লাগিলে খুব পিয়াহ লাগিলে আমি কি খাওঁ নিশ্চয় সকলোৱে জানা তোমালোকেও খোৱা খুব ভাগৰ লাগিলে পিয়াহ লাগিলে আমি পানী খাওঁ নহয় জানো আৰু মোৰ হাততো এই পানী এগিলাস আছে ঠিক আছে তেনেহলে আজি মই পঢ়াবলৈ ওলাইছো তোমালোকক এই পানীৰ বিষয়ে আমাৰ পাঠ নম্বৰ 7ত My story নামৰ এটি দুনিয়া কাহিনী দিয়া আছে আৰু তাত পানীৰ বিষয়ে দিয়া আছে পাঠটি আৰম্ভণিৰ আগতে আমাৰ কিতাপত দুটা পিকচাৰ দিয়া আছে প্ৰথম পিকচাৰটোত এটা ধুনীয়া প্ৰাকৃতিক পৰিৱেশ দিয়া আছে here are some trees two children are playing two girls are sitting a fountain there are some ducks isn't it তাত বিভিন্ন ধৰণৰ প্ৰাকৃতিক উপাদান দিয়া আছে আৰু অন্য এটা তলত দিয়া ছবিখনত একেবাৰে ওপৰৰ ছবিখনৰ উল্টাটো বিপৰীতটো নহয় জানো তাত একোৱে নাই ওপৰৰ ছবিটোৰ নিচিনা একোৱে নাই there are no trees no fountain no girls no boys no nothing there are nothing like that so এই দুটা ছবিখনৰ তোমালোকে ডিফাৰেন্সটো বুজি পাইছানে প্ৰথম পৰিৱেশটো হৈছে কি আমাৰ এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশ আৰু তলৰটো তাৰ বিপৰীত এটা সুন্দৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ পৰিৱেশ গঢ়ি উঠিবলৈ আমাক প্ৰাকৃতিক উপাদানসমূহৰ ভিতৰত অন্যতম উপাদান পানীৰ বৰ দৰকাৰ নহয় জানো The water is one of the main sources of main elements of the environment, the nature, isn't it? So আজি আমি পাঠটোত এই পানীৰ বিষয়ে পঢ়িবলৈ ওলাইছো without wasting our time let's start the topic okay then মই এতিয়া পাঠটি পঢ়িবলৈ ওলাইছো তোমালোকে চাই চাবা water tells its own story পানীয়ে নিজে নিজৰ কাহিনী কৈ আছে I am water you see me all around you I have neither shape nor color I take my own colors from the place I live in পানীয়ে কৈছে যে মোৰ নাম পানী বা মই পানী মই সকলোতে থাকো মোৰ কোনো নিজা আকাৰ নাই মোৰ কোনো নিজা আকৃতি নাই মোৰ কোনো নিজা ৰং নাই মোৰ যিটো পাত্ৰত থোৱা যায় মই সেইটো পাত্ৰৰে ৰং লওঁ You have seen me in seas and lakes Dear, I have a light blue color You have seen me dancing along a rabbit stream Dear, I have a silver color You have seen me sailing in the sky as clouds Dear, I draw my colors from the sun I am white, I am grey and orange and gold at sunset. পানীয়ে কৈছে যে পানী সাগৰ আৰু হ্ৰদবোৰত সৰহকৈ পোৱা যায় আৰু তাত পানীৰ লাইট ব্লু পাতল নীলা ৰং এটা ৰং লয় তাৰোপৰি পানীৰ যেতিয়া নিজৰাৰ সোঁতৰ পৰা নদীৰ সোঁতৰ পৰা শিলৰ পৰা জিৰজিৰকৈ বৈ আহে তেতিয়া এটা কি হয় ধুনীয়া চাই চিলভাৰ কালাৰৰ ৰং লয় You have seen me sailing in the sky as cloud. আৰু পানীয়ে কি হয় ভাৱ হয় আকাশলৈ উৰি যায় আৰু তাত কি হৈ যায় ক্লাউড হয় অৰ্থাৎ মেঘ ৰূপে তালৈ ৰূপান্তৰিত হয় There I draw my colors from the sun. আৰু তাত সূৰ্যৰ পৰা ৰং বুটলে তেতিয়া তাত বগা হয় গ্ৰে ৰঙৰ হয় অৰেঞ্জ ৰঙৰ হয় আৰু যেতিয়া সূৰ্য ডুবিবৰ সময় হয় তেতিয়া সেইটো গোল্ড ৰং হয় অৰ্থাৎ তাত সোণালী ৰং হয় But you love me when I am in the water bottle that you carry to school. আৰু তুমি মোক যেতিয়া স্কুললৈ বটলত কঢ়িয়াই লৈ যোৱা তেতিয়া মোক বৰ ভাল পোৱা নহয় জানো সেইটো হৈছে You love me when I help you to remain clean, fresh and beautiful. তুমি মোক তেতিয়া ভাল পাবা বা তেতিয়া মোক ভাল পোৱা যেতিয়া মই তোমাক পৰিষ্কাৰ কৰি তোলো সতেজ কৰি তোলো আৰু ধুনীয়া কৰি তোলো I help you to grow your plants and trees. I bring life to the world for you. মই গছ-গছনি আৰু ফুলপাহবিলাকত জীৱন দান দিওঁ আৰু মই এই ধৰাখনলৈ এই পৃথিৱীখনলৈ প্ৰাণ লৈ আহোঁ So my dear friends, I need your help. I need your love. I don't like to be polluted with dirty things. I don't like to be wasted. You must help me to remain clean and healthy. I promise to do the same for you. ইয়াত পানীয়ে কৈছে যে
মৰমৰ বন্ধু তোমালোকক কৈছে আমাক কৈছে যে পানীয়ে যেনেদৰে আমাৰ প্ৰয়োজনবোৰ পূৰণ কৰিবলৈ সহায় কৰে আমাক পৰিষ্কাৰ কৰি ৰাখে আমাক সতেজ কৰি ৰাখে ঠিক তেনেদৰে পানীকো দৰকাৰ আমাৰ অকণ সহায় দিয়ে আমাৰ অকণ মৰমৰ পানীয়ে কেতিয়াও ভাল নাপায় যদি আমি পানী অপব্যয় কৰোঁ অপচয় কৰোঁ সেইবাবে আমি যদি পানীক পৰিষ্কাৰ কৰি ৰাখোঁ ভাল কৰি ৰাখোঁ পলিউটেড নকৰোঁ ৱেষ্টেড নকৰোঁ তেতিয়াও পানীয়েও আমাক সেই একেটাই ভাল ৰূপ দিব ভাল জীৱন দান দিব নহয় জানো সেইবাবে পানীয়ে প্ৰমিছ কৰিছে যে I promise to do the same for you. তুমি মোক যদি ভালদৰে ৰাখা মই প্ৰমিছ কৰিছোঁ মই তোমালোকক হেলদি ৰখাত বিউটিফুল ৰখাত ফ্ৰেছ ৰখাত সহায় কৰিম সেয়েহে ছাত্ৰ ছাত্ৰীসকল পানী কেতিয়াও অবাবত বা বিনা কাৰণত নষ্ট নকৰিবা অপচয় নকৰিবা অপব্যয় নকৰিবা So dear student, I want to tell you something that never wasted or never polluted water in any how. একো কাৰণত নোহোৱাকৈ যিকোনো কাৰণতে তোমালোকে পানী অপব্যয় বা অপচয় নকৰিবা ঠিক আছে এতিয়া আহিছোঁ আমি মেইন source of water what are the main sources of water there are two main sources of water basically number one is the surface sources of water and the another is the ground level sources of water surface source of water আমি পাওঁ পৃথিৱীৰ ভূপৃষ্ঠৰ ওপৰৰ ভাগৰ পানী য'ত আমাৰ নৈ বিল সাগৰ হ্ৰদ এইবোৰৰ পৰা পাওঁ আৰু আনটো হৈছে the underneath the ground or maybe we can call underground sources of water underground sources of water the ভূপৃষ্ঠৰ পানীৰ তলৰ কথা কৈছে ভূপৃষ্ঠৰ পানীৰ তলৰ পৰা ভিতৰত আমি পাওঁ দমকলৰ পানী কুঁৱাৰ পানী আৰু মাটিৰ তলত ভূগৰ্ভত সঞ্চিত হৈ থকা শিল বালিৰ ভিতৰত খাকবোৰত পানী কিছুমান সঞ্চিত হৈ থাকে সেইবোৰকো আমি underground sources of water বুলি কওঁ এতিয়া আহিছোঁ uses of water পানীৰ ব্যৱহাৰ পানী আমি কি কামত ব্যৱহাৰ কৰোঁ পানী আমি খাবলৈ ব্যৱহাৰ কৰোঁ গা ধুবলৈ ব্যৱহাৰ কৰোঁ হাত ধুবলৈ ব্যৱহাৰ কৰোঁ ফল মূল ধুবলৈ ব্যৱহাৰ কৰোঁ কাপোৰ কানি ধুবলৈ ব্যৱহাৰ কৰোঁ চাহ বাগিচাত গছ পুলিত ফুলনি বাগিচাত পানী দিবলৈ আমি ব্যৱহাৰ কৰোঁ এতিয়া আহিছোঁ পানী প্ৰদূষিত হোৱা কাৰণসমূহ what are the main reasons what are the main causes of water pollution পানী কি কাৰণত প্ৰদূষিত হয় দূষিত হয় পানী দূষিত হোৱা বা প্ৰদূষিত হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত আমি পাওঁ আমি পানীত যদি য'তে ত'তে পানীত জাবৰ জোঁথৰ পেলাওঁ কল কাৰখানাৰ পৰা নিগৰি অহা অপব্যয় বস্তুসমূহ যদি পানীত পৰে আমি পানীত যদি কাপোৰ ধুওঁ গৰু মহ এইবোৰক আমি গা ধুৱাওঁ তাৰ উপৰিও পেলনীয়া জাবৰ জোঁথৰসমূহ যদি আমি পানীত পেলাওঁ তেতিয়া পানী প্ৰদূষণ হোৱাৰ সম্ভাৱনা বহুত বেছি থাকে সেইবাবে তোমালোকে বিনা কাৰণত বা একো কাৰণ নোহোৱাকৈও তোমালোকে য'তে ত'তে পানীত জাবৰ জোঁথৰ পেলনীয়া আৱৰ্জনাবোৰ কেতিয়াও নেপেলাবা পানী যদি আমি সুস্থ কৰি ৰাখিব পাৰোঁ পৰিষ্কাৰ কৰি ৰাখিব পাৰোঁ তেতিয়া আমি প্ৰত্যেকে একোজন সুস্থ দেহৰ সবল গৰাকী হোৱাৰ সম্ভাৱনা থাকে পৰিষ্কাৰ পানী সেৱনৰ ফলত আমি প্ৰত্যেকে একোজন সুস্থবান দেহৰ অধিকাৰী হৈ থাকিব পাৰিম সেইবাবে ছাত্ৰ ছাত্ৰীসকল তোমালোকে কেতিয়াও পানী প্ৰদূষিত নকৰিবা এতিয়া আহিছোঁ আমি পাঠ্য থকা এক্টিভিটিছৰ ফালৰে now we are moving to the activities now we are going to discuss our activities number 1 read the autobiography written by water and complete the sentences in the bubbles পানীয়ে নিজৰ জীৱনী লিখিছে আৰু তাত কিছুমান পানী বুৰবুৰণি দিছে পানী বুৰবুৰণি খালি ঠাই দিছে সেইবোৰ আমাক পূৰণ কৰিবলৈ দিছে নম্বৰ 1 I help to dash and dash পানীয়ে আমাক সহায় কৰে কি কৰি সহায় কৰে I help to remain clean and remain fresh তাৰ পিছৰ বুৰবুৰণিটোৰ ফালে আগবাঢ়িছো you see me dash and dash you see me in seas and in lakes the last one is I don't like পানীয়ে ভাল নাপায় I don't like to be wasted and to be polluted with dirty things পানীয়ে প্ৰদূষিত হ'বলৈ আৰু অপচয় হ'বলৈ বেয়া পায় এতিয়া আহিছোঁ 2 নম্বৰ এক্টিভিটিছৰ ফালে let's learn a few words read the words which have the same meaning as beautiful pretty good looking charming and attractive beautiful শব্দটোৰ অৰ্থ হৈছে ধুনীয়া ভাল লগা মৰম লগা আৰু এই beautiful শব্দটোৰ নিচিনাই একে অৰ্থ বহন কৰিছে এই আটাইকেইটা শব্দয়ে pretty good looking charming attractive ঠিক তেনেদৰে তলত কেইটামান শব্দ আছে যিকেইটাৰ অৰ্থ একেটাই now make sentences using the words in the book good looking charming beautiful attractive pretty handsome এতিয়া আহিছো আমি বাক্য ৰচনাৰ ফালে good looking ইয়াত দিছে good looking শব্দটোৰ
বাক্য ৰচনাটো হ'ব এনেকুৱা the sentence will be he was quite good looking charming he is a charming person beautiful the scenery is very beautiful attractive the cover of the book is very attractive pretty the baby has a pretty face handsome Rahul is a handsome boy dear student do you know what is the difference between a biography and an autobiography ছাত্ৰ ছাত্ৰীসকল তোমালোকে বাৰু জানানে জীৱন চৰিত আৰু আত্মজীৱনীৰ মাজৰ পাৰ্থক্যনো কি an autobiography is an account of a person's life written by that persons আত্মজীৱনী হৈছে কোনো এটা কাহিনী যিজন ব্যক্তিয়ে নিজৰ জীৱনশৈলী নিজে লিখে যেনেদৰে ধৰা মহাত্মা গান্ধীৰ মাই এক্সপেৰিমেন্টছ উইথ ট্ৰুথ আৰু বায়োগ্ৰাফি হৈছে a biography is an account of someone life written by someone else অৰ্থাৎ জীৱন কাহিনী বা জীৱন চৰিত হৈছে অন্য এজন ব্যক্তিৰ জীৱন কাহিনী অন্য এজন ব্যক্তিয়ে লিখা যেনেদৰে ধৰা মাদাৰ টেৰেছাৰ জীৱন কাহিনী এতিয়া আমি মাদাৰ টেৰেছাৰ জীৱন কাহিনীৰ বিষয়ে আহিছো আমাৰ পাঠটিত দিছে আৰম্ভ কৰিছো ডিয়াৰ ষ্টুডেন্ট এতিয়া 6 নম্বৰ এক্টিভিটিছত মাদাৰ টেৰেছাৰ বায়োগ্ৰাফিৰ বিষয়ে লিখে লেটস ষ্টাৰ্ট মাদাৰ টেৰেছা was born on 26th August in 1910 in Skopje her real name was Agnes Konexa Bozascu Her parents were Nicoli and Dranafel Bozascu. Mother Teresa devoted her life to the service of the poor and distributed around the world. She founded the missionaries of charity. She chose to wear a white sari with a blue border. She spent several years in Kolkata, now Kolkata. In 1979, Mother Teresa was awarded the Nobel Peace Prize. She died on September 5th. In 1997 ছাত্ৰ ছাত্ৰীসকল ইয়াৰ তলত আমাক WHO ৱৰ্ডৰে আৰম্ভ হোৱা কিছুমান প্ৰশ্ন দিছে এইবোৰ প্ৰশ্নবোৰ খালি ঠাই পূৰণ কৰিব দিছে নাও ৰাইট কুৱেশ্যনছ অন মাদাৰ টেৰেছাৰ ওপৰত WHO শব্দৰে আৰম্ভ হোৱা কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ মই কৰিয়ে দিছোঁ তোমালোকক চাই যাবা হোৱাট ডেছ আছিলে হোৱাট ৱাজ হাৰ ৰিয়েল নেম মাদাৰ টেৰেছাৰ প্ৰকৃত নেম কি আছিলে Who was her parents? তেখেতৰ অভিভাৱক কোন আছিল? Where was she born? তেখেত ক'ত জন্মগ্ৰহণ কৰিছিল? When did she die? তেখেতৰ মৃত্যু কেতিয়া হৈছিল? Why did she devote her life? তেওঁ কিয় তেওঁৰ জীৱনটো উৎসৰ্গা কৰিছিল? এতিয়া আহিছো 12 নম্বৰ এক্টিভিটিজ ফালে ইয়াত আছে complete the following paragraphs you may use words given in the box বক্সৰ ভিতৰত কিছুমান শব্দ দিছে সেইবোৰৰ সহায়ত আমাক খালি ঠাই পূৰণ কৰিব দিছে নম্বৰ 1 আহিছো I am a dash I am a pencil I was born in a factory ইয়াত হ'ব I was born in a factory I am made of lead and wood I have many names children love me I help people to write and draw ইয়াত হ'ব write and draw I become shorter when children sharpen me ইয়াৰ পিছত নম্বৰ 13ত ফুলেশ্বৰী হাজৰিকাৰ বিষয়ে আমাক এটা প্যাৰাগ্ৰাফ দিছে তেওঁৰ নাম জন্ম অভিভাৱক কিহৰ বাবে তেওঁ ফেমাস এইবোৰে দিছিলে তেওঁৰ মৃত্যু এইখিনি দিছে তোমালোকে এইখিনি পঢ়ি লবা বুলি মই আশা কৰিলো এতিয়া আহিছো 14 নম্বৰ এক্টিভিটিছৰ ফালে ইয়াতে আৰ্থকুৱেক নামৰ এটা প্যাৰাগ্ৰাফ দিছে আৰ্থকুৱেক মানে হল ভূমিকম্পৰ সময়ত কি হল কি নহল এইবোৰ দিছে তোমালোকে এইখিনি পঢ়ি লবা বুলি মই আশা কৰিলো অকল মই পঢ়াই দিছো বাৰু it was the first class of the day the teacher was written on the blackboard suddenly all the doors and window began to shake the teacher's table shook and the piece of chalk rolled down to the ground the children shouted earthquake earthquake all of them started running out of the room the teacher said don't run go out of the room carefully শিক্ষকে শ্ৰেণীকোঠাত পঢ়াই আছিল হঠাৎ ভূমিকম্প আহিলে সকলোবোৰ টেবল এবোৰ লৰিবলৈ ধৰিলে লৰা ছোৱালীয়ে ভয়তে ভূমিকম্প বুলি চিঞৰি পাখৰ কৰি দৌৰিবলৈ ধৰিলে আৰু টিচাৰে কৈছিল হৰধৰ নকৰিবা হুৰমুৰ নকৰিবা নদৌৰিবা বাকিখিনি তোমালোকে পঢ়ি লবা এতিয়া মই 15 নম্বৰ এক্টিভিটিছৰ ফালে আহিছো ইয়াত কিছুমান খালি ঠাই দিছে তলত কেইটামান শব্দ দিছে সেইবোৰৰ সহায়ত আমাক খালি ঠাই পূৰ কৰিব দিছে মই তোমালোক কৰি দিছো At 10 o'clock yesterday, we were sitting in our classroom. Our teacher was writing on the blackboard. Suddenly, the door and the windows began shaking. The children were running out of the classroom. Soon, there was an announcement. A man
was sitting on a rickshaw with a microphone in his hand. He was telling people what to do during an earthquake. এতিয়া ইয়াত 17 নম্বৰ প্ৰশ্নটো আছে এইটো মই তোমালোকক হোমৱৰ্কৰ বাবে এৰিলো সো ডিয়াৰ ষ্টুডেন্ট মই ভাবো তোমালোকে আজি মোৰ ক্লাছটোৰ পৰা কিছু হলো শিকিবলৈ পাৰিছা গৃহ কাৰ্যখিনি কৰিবা ওকে দেন stay home stay safe be healthy thank you so much bye bye